গাইজ ভাত বনোৱা টাইম হৈছে। ভাত বনোৱাৰ আগতে চাহ একাপ খাই ল'ব নাপালে ভাত বনোৱা মানে এনাৰ্জিটো নাহে আৰু। আপোনালোকে এনেকুৱা হয়নে বাৰু? ধুনীয়াকৈ চাহ একাপ খাই ল'ব পালে ভাত আঞ্জাখিনি অলপ জুতি হয় আৰু, হয়নে নহয় বাৰু? মানে চাহ একাপ খাই নল'লে এই চাহ একাপ খাব লাগিছে, চাহ একাপতহে মনটো যাই থাকে মোৰ, আপোনালোকৰ নাজানো আৰু। স্লাইচ এনেকৈ চুৰা মিঠৈ লগাই লৈছোঁ চাহত, চেনি খাই ভাল নাপাওঁ বাবে। আমি আকৌ জুলীয়া মিঠৈটোক চুৰা মিঠৈ বুলি কওঁ, আপোনালোকে বা কি বুলি কয়। ঠাই ভেদে সকলো বস্তুৰে নামবিলাক বেলেগ বেলেগ। বাকী আপোনালোকে ভাত বনালে নে নাই? মই বনাম আৰু এতিয়াহে। কিমান আৰু ভাত নোখোৱাকৈ বনাই থাকিম, ৰাতিপুৱা বনাওঁ, দুপৰীয়া বনাওঁ, ৰাতি বনাওঁ। আমাৰ আৰু তিৰিমুখাই আৰু এমুখাই ভাত বনাওঁ, চাহ বনাওঁ, বাচন ধোওঁ, কাপোৰ ধোওঁ, ঘৰ সাৰ। তাৰপিছত আকৌ নামো নাই কিনো কৰিলি দিনটো বুলি, হয়নে নহয় বাৰু? সকলোৰে লগত হৈ চাগে এইটো। ধন্যবাদ।